Hello guys, welcome back to my YouTube channel. Good morning. আজি মই হায়দৰাবাদৰ আৰু এটা ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ। আমি গৈ আছোঁ আজি ডে টু হায়দৰাবাদৰ ব্লগ মই আপোনালোকক দিম। আমি গৈ আছোঁ বৰ্তমান হায়দৰাবাদৰ চাৰমিনাৰ চাবৰ কাৰণে। তো এয়া আমি কেব লৈছিলোঁ। কেবখন বুক কৰোঁতে আমাৰ এখন কেব আহিল। তো আমি গোটেইকেইটা কেবতে বহি গৈ আছোঁ হায়দৰাবাদৰ এয়া ৰাস্তাত। আমি মাজে মাজে কিনকিনকৈ অকণমান বৰষুণ আহিছে। মই ভাবিলোঁ হায়দৰাবাদৰ ৰাস্তাৰো অকণমান ভিডিঅ' আপোনালোকক কৰি দেখাওঁ। আমি য'ত আছিলোঁ সেইখন হোটেলৰ পৰা চাৰমিনাৰলৈ প্ৰায় আধা ঘণ্টামানেই লাগিছে কেবত। এয়া গৈ আছোঁ। ৰাস্তা চাওক, ইমান ধুনীয়া হায়দৰাবাদৰ ৰাস্তা, বহুত ধুনীয়া ৰাস্তা। প্ৰায় 6-7খন গাড়ী একেলগে যাব পৰা ৰাস্তা হয় আৰু বিল্ডিংবিলাকো বহুত ডাঙৰ ডাঙৰ বিল্ডিং। এয়া গৈ আছোঁ আমি চাৰমিনাৰলৈ আমাৰ যাত্ৰা। আমি হায়দৰাবাদত 4-5 দিন আছিলোঁ। 4-5 দিনত আমি বতৰ বহুত ধুনীয়া পাইছিলোঁ। পাছবেলা 5টা-6টাৰ পৰা প্ৰায়ে আমি বৰষুণেই পাইছিলোঁ হায়দৰাবাদত। বহুত বেছি গৰম নাপালোঁ। তো সেইকাৰণে আমাৰ মানে বহুত বেয়া নালাগিলে, গৰমটো যে আমি বেছি নাপালোঁ। সেইটো কাৰণে আমাৰ ভালেই লাগিলে হায়দৰাবাদৰ জাৰ্ণিটো। হায়দৰাবাদত থকা দিনকেইটা আমাৰ খুব ভালেই লাগিলে। এয়া হায়দৰাবাদৰ ৰোডৰ অকণমান ভিডিঅ', হায়দৰাবাদৰ ৰাস্তাৰ মাজেৰে গৈ থকাৰ ভিডিঅ', কাষৰ ছাইডবিলাক, দোকানবিলাক, ঘৰবিলাক, ফ্লেটবিলাক, শ্বপিং মলবিলাক, বিভিন্ন দোকানবিলাক আৰু লগতে ৰাস্তাৰ ভিডিঅ' মই অকণমানকৈ কৰি গৈ আছোঁ। আৰু অৱশেষত আমি আহি পালোঁ চাৰমিনাৰ। তো ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে চাৰমিনাৰ। এইখন চাৰমিনাৰ প্ৰথম গেটখন। এয়া চাৰমিনাৰৰ ওপৰত উঠিবও পাৰি। আমি ওপৰতো উঠি গৈছিলোঁ। মোৰ শহু আব্বা নাই উঠা। একচুৱেলি তেখেতে নুঠিলে ভালেই কৰিলে, কাৰণ ষ্টেপবিলাক ইমানেই ওখ নহয়। এটা ষ্টেপৰ পৰা সেইটো ষ্টেপ বহুত মানে গেপ আছে। আমাৰে প্ৰব্লেম হৈছে, উঠোতে আমাৰ অৱস্থা বেয়া হৈ গৈছে। নামোতেই বাৰু যেন তেন ধুনীয়াকৈ নামি। আৰু এইবিলাক চাওক, চাৰমিনাৰৰ ফ্ৰণ্টত যে ইমানেই বস্তু নহয়, এইবিলাক খাৰু, টুপি, তাৰপাছত বিভিন্ন মানে এভৰিথিং বস্তু চাৰমিনাৰৰ। ফাৰ্ষ্ট গেটখন সোমাই চাৰমিনাৰ ভিতৰত, প্ৰথম গেটখন সোমাই ছেকেণ্ডটো হয় চাৰমিনাৰ। তো ফাৰ্ষ্ট গেটখন সোমাই আপোনাৰ মানে কৈছোঁ নহয়, বিভিন্ন প্ৰকাৰৰ বস্তু, আপুনি কি নল'ম হৈ যাব লাগে। চুইজাৰ, মেক্সিপা, সৰু ল'ৰা ছোৱালী ফ্ৰকৰ পৰা মানে ল'ৰাৰ জোতা, ছোৱালীৰ জোতা, ডাঙৰ মানুহৰ জোতা, চেণ্ডেল, খাৰু, ক্লিপ, মানে এভৰিথিং বস্তু ইয়াতে পোৱা যায়। দামো সস্তাই হয়, কিন্তু আমাৰ কিনা একোৱেই নহ'লে। মাত্ৰ 2-3টা বস্তু আমি লৈছিলোঁ। এইবিলাক চাওক, আঙুঠিবিলাক হয়। এইবিলাক মই ভিডিঅ' কৰি আনিছিলোঁ। কিছুমান আঙুঠিৰ দাম 50 টকা, কিছুমান 100 টকা, কিছুমান 30 টকা এনেকুৱা। কিন্তু মানে লোৱা একোৱেই নহ'লে। এইটো কাৰণে লোৱা নহ'লে, আমি কিবা এটা বস্তু ল'বলৈ তাত ৰখি থাকিব লাগিব অলপ টাইম যায়। আমি মানে একেদিনাই বহুত বস্তু চাবলৈ ট্ৰাই কৰিলোঁ। মানে চাৰমিনাৰ চালোঁ আৰু কিবাকিবি ঢেৰ মানে বস্তু চালোঁ হায়দৰাবাদত। তো সেইবিলাক চাবলৈ টাইম মেনেজ নহ'ব বুলি ভাবি আমি মানে ইমান বস্তু কিনাই নহ'লে। এইখন চাৰমিনাৰ, এই মেইন চাৰমিনাৰটো, এই মোৰ বেকফালে থকাটোৱে হৈছে মেইন চাৰমিনাৰ গেট, মানে চাৰমিনাৰটো। আৰু ফ্ৰণ্টৰ পৰা মই এয়া ভিডিঅ' কৰিছিলোঁ। ইয়াৰ ওপৰত উঠি যাব পাৰি। ইয়াৰ ওপৰত উঠাটোৱে বহুত কষ্টকৰ, টিকেট ল'ব লাগে। আপোনালোকক মই দেখাই আছোঁ। এয়া আমি সোমাই গৈ আছোঁ। মোৰ হাজবেণ্ড, কিটচেন, বেবী, লগতে মোৰ আব্বা আৰু ময়ো আহি আছোঁ পাছে পাছে ভিডিঅ' কৰি। এয়া গৈ আছোঁ আমি চাৰমিনাৰ ভিতৰত। এয়া এনেকৈ বাঁহেদি মানে গেট টাইপ দিয়া নিচিনা থাকে। এনেকৈ ৰাউণ্ড হৈ যাব লাগে। তাৰপিছত ভিতৰত কাউণ্টাৰ থাকে, কাউণ্টাৰত টিকেট কাটিব লাগে। এয়া তাৰ ভিতৰত যাওঁতেও এইবোৰ কিবাকিবি খেলনা বস্তু, চাৰমিনাৰ, এইবোৰ কিবাকিবি আছে।
এই সৰু সুৰা এটা বস্তু আমি কিনিছিলোঁ। এইবিলাক যে দেখিছে ইয়াত গোটেইখন শ্বপিং আৰু আপুনি যি আঁতৰৰ পৰা আদি কৰি মানে খেজুৰ তেজুৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা এইবোৰ ক্লিপ হয়। ছোৱালীয়ে মাৰিব পৰা ধুনীয়া ধুনীয়া ক্লিপছ আছে। মানে প্ৰত্যেকটো শ্বপিঙৰ ওচৰত মানে ফটো ভিডিঅ' তুলিবই নোৱাৰি, মানে ইমানেই এগাল শ্বপিং আৰু মানে এগাল আছে দোকান। এনেকুৱা প্ৰায়ে মানে 100ৰ ওপৰখন দোকান আছে, প্ৰায় 200-300মান 200 আছে নেকি, 300মানেই দোকান আছে। তাতকৈ কম নহয়, বেছিহে হ'ব পাৰে। এয়া চাওক চাৰ্মিনাৰটো ইমান ধুনীয়া নহয়। এয়া এহেঁত দুটাই টুপি দুটা কিনি দিলোঁ আৰু মোৰ দেওৰ ল'ৰাটোৰ কাৰণেও এটা কিনিছিলোঁ। তিনিটা টুপি কিনা হৈছিলে। এয়া এইখন চাৰ্মিনাৰটো। এয়া মোৰ শহু আব্বা বস্তু চাই তেওঁ আহি আছে। তেওঁ এয়া এনেকৈ সোমাব লাগে, এনেকৈ বাঁহ টাইপত দিয়া আছে। এনেকৈ এটা দি সোমাই, এটা দি এনেকৈ, বাঁহ নহয় একচুৱেলি লোহাৰ হয়, মোৰ কোৱাতহে ভুল হৈছে, বাঁহ নহয় লোহাৰৰ এনেকৈ দিয়া আছে। এনেকৈ সোমাই গৈ থাকিব লাগে। তাৰপিছত ভিতৰত কাউণ্টাৰ আছে, কাউণ্টাৰত গৈ টিকেট কাটিব লাগে। এয়া এইটো কাউণ্টাৰ ঘৰ, এইটো কাউণ্টাৰ হয়, ইয়াতে টিকেট কাটিব লাগিব। এয়া 25 টকা টিকেট, এটাৰ 25 টকা ওপৰত লিখা আছে। তো আমি টিকেট ল'লোঁ। টিকেট লৈ পেলাই এয়া আমি সোমাই আহিছোঁ। এয়া ফ্ৰণ্টৰ ডোখৰ চাৰ্মিনাৰ, ফ্ৰণ্টৰ এডোখৰ। যেনেকৈ আমাৰ অসমৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আছে, ঠিক তেনেকুৱাই ছিষ্টেমটো, টিকেট ছিষ্টেম আৰু তেনেকুৱাই। এয়া আৰু মানে বস্তুবিলাকো অলপ তেনেকুৱা টাইপৰে হয় আৰু যেনেকৈ ৰংঘৰ কাৰেংঘৰত সোমাবলৈ টিকেট ল'ব লাগে, ইয়াতো একেটা প্ৰচেছেই হয়। এইখন গেট বন্ধ থাকে। এই এনেকৈ সোমাই যাব লাগে। এই যে খটখটিবিলাক দেখিছে, যেতিয়া আৰু ওপৰলৈ গৈ থাকোঁ, এটা খটখটিৰ পৰা এটা খটখটিৰ গেপটো ইমানেই বেছি নহয়, একদম মানে কৈছোঁ নহয়, ভাগৰ লাগি মানে ফোপাই জোপাই আমাৰ অৱস্থা বেয়া। মোৰ সৰু ল'ৰাক মোৰ হাজবেণ্ডে কোলাত লৈছে, মইতো তাক লৈ মানে কোনো পধ্যেই উঠিব নোৱাৰোঁ, তেওঁৱে লৈছে। এইবোৰ চব ইমানেই ডাঙৰ ডাঙৰ ষ্টেপবিলাক নহয়, উঠোঁতে মানে একদম মজা বাহিৰ হৈ যায়। নামি আহোঁতে বাৰু অলপ কষ্টটো কমেই হয়। মোৰ ডাঙৰ ল'ৰা সিও মানে আম্মা ইমান ভৰি বিষাইছে, ইমান ভৰি বিষাইছে কৈছে। এয়া আমি ওপৰত উঠি আহিলোঁ। এয়া চাওক, এয়া ভিতৰবোৰ এনেকুৱা খোলা আৰু খোলা টাইপেই হয়। ৰংঘৰ কাৰেংঘৰ নিচিনাই আৰু আমাৰ অসমৰ যেনেকুৱা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰবোৰ খোলা খোলা টাইপ, মানে তেনেকুৱা টাইপেই হয়। এয়া চাৰ্মিনাৰ ভিতৰৰ পৰা এইটো যে দেখিছে, এইটো হৈছে মক্কা মছজিদ বুলি কয়। হায়দৰাবাদৰ বহুত ডাঙৰ মক্কা মছজিদ এইখন। এইবিলাক তলতে গোটেই শ্বপিংখিনি আছে, মানে বিভিন্ন মানে আইটেমৰ দোকানবিলাক আছে। এখন মানে দোকান আৰু আপুনি বিভিন্ন ধৰণৰ বস্তু পোৱা যাব ইয়াতে। এইটো মক্কা মছজিদ হয়। চাৰ্মিনাৰৰ পৰা ওপৰৰ পৰা একদম ভিডিঅ' কৰিবলৈ বহুত ধুনীয়া লাগে। এয়া ধুনীয়াকৈ মই আৰু তাৰ ভিতৰতো আমি সোমাইছিলোঁ, তাতো টিকেট কৰিব লাগে। এইটো যে দেখিছে মক্কা মছজিদটো, তাত সোমালোঁ, সেইটোও এক্সট্ৰাকৈ টিকেট কৰিব লাগে। মানে প্ৰত্যেকটো ক্ষেত্ৰতে টিকেটৰ ছিষ্টেম আৰু টিকেট নকটাকৈ আপোনালোকক সোমাব নিদিয়ে। এইটো আৰু মই এনেকৈ চাৰ্মিনাৰটো অকণমান ওপৰখিনি এনেকৈ ভিডিঅ' কৰিছিলোঁ। তলত চিকিউৰিটি থাকে, সিহঁতি মানে বেছি মানে ছাইডত যাব নিদিয়ে, বাঁহ চাহ কিবা এনেকৈ বান্ধি থৈ দিছে, ছাইডত যাব নিদিয়ে। তথাপিও মই অকণমানকৈ ভিডিঅ'টো ল'লোঁ। ইমান ধুনীয়া কাৰুকাৰ্য নহয়, বহুত ধুনীয়া। এইখিনি তলৰ হয়। আমি তেনেকৈ চেলফি কেইখনমান ভিডিঅ' এনেকৈ অকণমানকৈ কৰিছিলোঁ আৰু এয়া আমি তললৈ চাই মেলি তললৈ এয়া নামি আহিছোঁ। তললৈ নামি আহোঁতেই বাৰু অকণমান প্ৰব্লেমটো কমেই হয়, কিন্তু ওপৰলৈ উঠি যোৱাটো মাই গড একদম অৱস্থা কাহিল হৈ গ'ল আৰু। এয়া আমি তললৈ লাহে লাহে নামি আহিছোঁ। মোৰ শহু আব্বা তলতে আছে, তেখেত ৰখি পেলাই আমি এয়া নামি আহিছোঁ। মানে ষ্টেপকেইটা মানে এনেকুৱা
এটা ষ্টেপৰ পৰা এটা ষ্টেপ বহুত গেপো হয়, লগতে বহুত ঠেক মানে এটা মানুহেহে যাব পাৰে, দুটা মানুহ একেলগে উঠি যাবই নোৱাৰি, ইমানেই ঠেক পাৰে। এটাকেহে উঠা নমা কৰিব পাৰি আৰু। এয়া নামি আহোঁতে মই এয়া তলখন হয়, তলত এনেকৈ অলপ পানী আছে, এনেকৈ শিকলি দি এনেকৈ ৰাউণ্ড শ্বেপত ৰাখিছে। এনেকুৱা এটা ধুনীয়া এইটো সজোৱা বস্তু এটা আছে আৰু এনেকৈ আৰু তাৰ ছাইডতে হেৰিও আছে, মানে কি বুলি ক'ম, কিবাকিবি এইটো আমি আহিলোঁ এতিয়া মক্কা মছজিদ। চাৰমিনাৰ পৰা 5 মিনিটৰ ৰাস্তা হয়। এয়া মক্কা মছজিদ। পাৰ চৰাইবিলাক থাকে, সিহঁতৰ খাদ্যও মানে কিনিবলৈ পোৱা যায়। আপোনালোকে সিহঁতৰ কাৰণে খানা লৈ এনেকৈ ঠুঙাত পেকেটিং কৰা থাকে, খানা লৈ পেলাই পাৰ চৰাইবিলাক কিছুমান মানুহে পাৰ চৰাইৰ কাৰণে খানাও লৈছে, লৈ পেলাই তাতে দি থয়, তো পাৰবিলাকে খাবলৈ আহে। আমি ল'বলৈ নহ'লে আমি মোৰ ডাঙৰ ল'ৰা পাৰৰ পাছে পাছে দৌৰিছে। একজাক পাৰ ৰখি থাকে ইয়াতে। এয়া আৰু ইমান ধুনীয়া নহয় ভিউটো। এই গোটেই মক্কা মছজিদটো মই ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ সৰু ল'ৰা, এইখিনি পাৰখিনি উৰি থাকে। ইমান ধুনীয়া মছজিদটো চাওক। মক্কা মছজিদটো বহুত ডাঙৰ, যথেষ্ট ডাঙৰ হয়। ইপাৰ সিপাৰ নেদেখি, ইটো পাৰতো আমি নগ'লোৱে, এটা পাৰৰে হয় মানে এইটো এটা ছাইডৰ ইপাৰ সিপাৰ হয়। ইটো পাৰলৈ আমিতো যোৱা নহ'লেই, এই ফ্ৰণ্টৰটোতে আমি মানে এনেকৈ ভিডিঅ' কৰিলোঁ। এয়া মোৰ শহু আব্বা, মোৰ ডাঙৰ ল'ৰা, সৰু ল'ৰা আৰু মোৰ হাজবেণ্ড। মই ভিডিঅ' কৰি দিছিলোঁ তেওঁলোকক, ফটো 2-এখন তুলিছিলোঁ। মই ফটোকেইখনো ইয়াতে লগাই দিম। তো আমাৰ হায়দৰাবাদৰ চাৰমিনাৰ চোৱা আৰু দিল্লী মক্কা মছজিদ চোৱা হৈ গ'ল আজি। তো আপোনালোককো মই দেখালোঁ, আপোনালোকে কেনেকুৱা পালে জনাব। লগতে মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। মোৰ ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া তো আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ, ধন্যবাদ, বাই বাই।